মেডামক লৈ আহিলো চাহ খাব। প্ৰথমতে মন্দিৰতে লৈ আহিলো, যিহেতু বঙাইগাঁৱত আহিছে মেডাম ইমান দিন পিছত। এতিয়া ক'ত যায় মেডামে চাওঁ, অলপ ফুৰাও আৰু আৰু মেডাম মোৰ কোন হয়? हेलो फ्रेंड्स, এটা নিউ ভিডিও লৈ আপোনালোকৰ ওচৰত আহি পলো আপোনালোকৰ ভাই আকাশ ভাই। তো গাইস বৰ্তমান ৰেডি চেডি হৈ ঘৰৰ পৰা ওলালো। প্ৰথমতে অলপ কাম আছে, কামখিনি কৰিলো, তাৰপিছত ইভিনিঙত যাম একচুৱেলি মেলাত। ক'ত গৈ আছো মই ভালকৈ নাজানো। একচুৱেলি তাৰকাদাই মোক ৰাতিপুৱা ফোন কৰি ক'লে যে এটা ঠাইত যাম বুলি, ওলাবি। তো তাৰকাদা আহিলে আপোনালোকক জনাম ক'ত গৈ আছো। একচুৱেলি গাড়ীৰ টায়াৰটো বাৰু লিক হৈ আছে, বহুত দিনে হ'ল। আগত গাইস টায়াৰৰ কামটো কৰোঁ। তো গাড়ীখন চেক কৰালো বাৰু, মানে একচুৱেলি ৰিংটোৱে বেয়া হৈ গ'লে মোৰ গাড়ীৰ। আগৰ পৰাই বাৰু অলপ বেয়া আছিল ৰিংটো, মানে এটাৰ পিছত এটা মোৰ লগত কিবা না কিবি হৈ থাকে গাইছ। ইফালে আছে ৰাহুল ভাই, ইফালে আছে ছোটন ভাই। 2000 years later. বৰ্তমান আহি আছে তাৰকাদা। তাৰকাদা কৈ যে আৰু বৰ্তমান আহি আছে তাৰকাদা। তাৰকাদা ক'ল যে ঘৰৰ বাটত তোলা মই আহি পালো। এ চাওক মানুহে নাই, চাইছে কি কম দিয়ক। নিজৰ ঘৰৰ ওচৰতে এতিয়া থিয় দি থাকিব লাগিব তাৰকাদাৰ কাৰণে, ৱেইট কৰি কৰি। দিয়ক তাৰকাদা আহিলে ওলাই যাওঁ ন। আৰু সময় কিমান হৈ আছে জানে? ঘড়ীয়ে বেয়া, ঘড়ী নহয় গাইছ, লগতে টাইমটোও বেয়া। তেতিয়া যে আপোনালোকক ক'লো সঁচাকৈ গাইছ টাইম বেয়া চলি আছে বৰ্তমান। মানে কি যে হৈছে মই নিজে ধৰিব পৰা নাই। দিয়ক একো নাই। তো আহি পালে ফাইনেলি তাৰকাদা। কি কৈছ ভাই? তই কাণ্ড কৰিছ দে, কামো কৰিছ দে। কি হৈছে ভাই? তো দিয়ক গাইছ, এনেকে ওলালো পুৰা একদম নিউ নিউ টি চাৰ্ট পিন্ধি। এতিয়া গৈ আছো বাৰু। ক'ত গৈ আছো তাৰকাদা? আমি গৈ আছো মহাৰাণী মন্দিৰত, আৰু এটা বহুত ডাঙৰ ফেষ্টিভেল হৈ আছে, উৎসৱ মানে এনে পূজাত যোৱা নাই, এনে বাৰু বহুত আগত। তেতিয়া মই হিন্দীত চাগে ব্লগ বনাওঁ, তেতিয়া গৈছিলো মই। কিন্তু মোৰ ইমান এটা মনত নাই, পূজাৰ টাইমত গৈ পোৱা নাই। তো আজি ফাইনেলি গৈ আছো বাৰু, আপোনালোককো দেখাম কেনেকুৱা টাইপৰ মেলা হয়, কিমান মান। অলপ অন্য লাগিছে ৰে। হা অন্য লাগিছে ভাই, মই মানুহটাই ব্ৰেণ্ডেড। মই যিটো পিন্ধো এতিয়া মানে অলপ চাপৰি টাইপৰ হয় তো সেইকাৰণে। আৰু শাৰ্টটো কেনে লাগিছে আপোনালোকে স্পেশাল এটা কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন গাইস। আপোনালোকে ভিডিও চাই ঠিকে কিন্তু কমেন্টও নকৰে গাইস। এচি হাৱা খাই খাই গাইস বৰ্তমান ঠাণ্ডা লাগি আছে। মই এবাৰ কেতিয়া এটা কাৰ ল'ম গাইস, তাকে ভাবি আছো। ল'লে গাইস BMW CMW কিবা এটা উঠাই ল'ম দিয়া। নিশ্চয় নিশ্চয়। ইউটিউব কৰি কৰি গাইস খালি চাই গ'লো গাইস লাইফ টাইম। ল'ব আৰু নোৱাৰিলো, একো নাই। কষ্ট কৰি গ'লে এদিন না এদিন গাইস সাকসেস পাম। আপোনালোকে খালি লগত থাকিব, অদাৰ নিচিনাকে মটিভেশ্যনটো দি যাব। আজিতো কমেন্ট বক্স গাইছ আপোনালোকক ফালি দিবই লাগিব। ঘৰৰ পৰা একচুৱেলি গাইছ পেচাব কৰি ওলোৱা নাছিলো, তো ইয়াতে অলপ পেচাব কৰা ব্ৰেক ল'লো গাইছ। পেচাব ব্ৰেক, এইটোৰ নাম দি দিলো পেচাব ব্ৰেক গাইছ। ৱাহ ৱাহ ৱাহ, কিয়াহি বাত গাইছ, কিয়াহি বাত। তো বলক পেচাব টেচাব কৰি ধুনীয়াকৈ গৈ থাকো, আৰু ৰাস্তাত 1% মানে ৰখাৰখি নকৰো। আজি মানে ৰখাৰখি কৰা চিষ্টেমে নাৰাখো গাইছ। মানে মোৰ চাৰ্টটো পিন্ধা দেখা পাইছে না, কি ক'ম আৰু মানে। এ চাওক বেগ ওলাই আছে, চাইছে? কৈ আছে যে আকাশৰ চাৰ্টটো অলপ ভাল লাগিছে, মই এটা বেলেগ পিন্ধি লওঁ নেকি। ইমান টাইম কিন্তু ফৰ্মেলে পিন্ধি আছিল, চাইছে? আৰে বাহ। নাই ইমান টাইম ফৰ্মেল কিন্তু আকাশে অলপ আকাশত চাৰ্টটো অলপ ৰঙীন দেখা পাই ঘৰতে ৰঙীন পিন্ধিবলৈ মন গৈছে। ইমান চাৰ্ট, ইমান টাইছ, মই হেণ্ডচাম, ইমান ধুনীয়া, তথাপি গাইছ মোৰ গাৰ্লফ্ৰেণ্ড নাই। এইটো বস্তু ভাবিবলগীয়া কথা গাইছ। ছোৱালী নাচাও ৰে ভাই। আৰু জোতাও চাওক না, কি জোতা পিন্ধিছে। আৰে বাহ। আৰু মোৰ জোতা চাওক গাইছ, মইতো সদায় নিচিনাকে ক্ৰক্স, আপোনালোকে গমে পায়। ঠিক আছে, আৰু স্মাইল লিখা আছে, স্মাইল স্মাইল লিখা আছে। আৰে বাহ। আৰু সকলোকে গুড ইভিনিং। আহি পালো গাইছ মেলা মেলা। এটা বৰ্তমান ভিতৰত এন্ট্ৰি কৰি আছো বাৰু। ইয়াতে পুৰা ধূপচাকি লগাই দিলো, এতিয়া যাওঁ মন্দিৰৰ ভিতৰত। তো মন্দিৰ দৰ্শন কৰি ধুনীয়াকৈ ওলাই আহিলো। ইফালে আছে শিৱ মন্দিৰ, চাইছে? আছো মৰে এৰিয়া দেখিলো। কিয় লাজ পাই আছে তই? লাজ নাপায় দে আহিলেও ভাল লাগিল। হা যাং অলপ পুৰা সেইবাৰ খোজকাঢ়ি উঠি গাইছ, আৰু পাহাৰত উঠি গাইছ অৱস্থা পুৰা বেয়া। ইমান ওখ পাহাৰটো, বহুত দিন আগত আছিলো ন, আৰু বহুত দিন পিছে অহা হ'ল, এইবাবেই অলপ কষ্ট হয়। কি কৈছ তাৰকাদা?
বহুত বেছি ভাল লাগিছে ইয়াতে পজিটিভ এনাৰ্জি এটা পাইছো ইয়াতে আহি তো মন্দিৰৰ পৰা ওলাই আহিলো এতিয়া অলপ মেলাখন ফুৰি চাওঁ আৰু আপোনালোককো দেখাওঁ ইফালে দাদাৰ লগত লগ পালো কি খবৰ দাদা দাদা বোলে ভিডিঅ' চাই মোৰ দিয়ক দিয়ক ভাল লাগিল আপোনালোকৰ ভাই বঢ়িয়া বঢ়িয়া কি নাম লাজ কিয় পোৱা লাজ পাই আছে তেতিয়া মই মানে মন্দিৰত থিয় দি আছিলো মোক কৈ কি কৰা কৈ আৰু দৌৰে মেলা ফুৰিলা দিয়া 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 ইফালে দাদাহঁতে আছে কি খবৰ দাদা ভাল দে ভিডিঅ' চাইছিলা তুমি দে 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 ভাল লাগিল দে The next day. বৰ্তমান মেডামক ক'ত লৈ যাম নো প্ৰথমতে মন্দিৰতে লৈ আহিলো যিহেতু বঙাইগাঁৱত আহিছে মেডাম ইমান দিন পিছত ইফালে চোৱা এতিয়া মন্দিৰত গৈ আছে না আমাৰ বঙাইগাঁৱৰ বাগেশ্বৰী মন্দিৰত লৈ আহিলো ইফালে মেডামে পূজা দি আছে ঐ দাদি ভালতে খবৰ দে দে বঢ়িয়া খবৰ ভাল দাদি একদম বঢ়িয়া দে 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 এটা তো পূজা শেষ না পূজা শেষ বন্ধ কৰিলো মেলা যাম আৰু তো মেডামৰ পূজা দিয়া হ'ল কমপ্লিট এতিয়া ক'ত যায় মেডামে চাওঁ অলপ ফুৰাও আৰু ইমান দিন পিছত বঙাইগাঁৱত আহিলো ন আৰু বঙাইগাঁৱত আহিলেতো দায়িত্বটো হয় আৰু ফুৰাব এই যে এইটো দেখাই দিয়া যে ভৰি ধুইছে টেপটো অন কৰি যায় মানে পানী ৱেষ্ট কৰিব নালাগে আৰু মেডাম মোৰ কোন হয় ভিডিঅ'ৰ শেষত আপোনালোকক জনাই আছো এতিয়াই নজনাও এতিয়া যদি আপোনালোকে গম পাই যায় ভিডিঅ'টো শেষলৈকে নাচাব পিছত এইটো ছাছপেন্স লাগে ন ছাছপেন্স না তুমি মোৰ কোন হোৱা কি হু আৰু না হু আই এম কি কয় ইংলিছত সি মোৰ কি হ'ব এইটো আপোনালোকে কমেণ্টত লিখি দিবচোন ইংলিছতো লিখি দিব কি কৰি আহিছে লৈ লওঁ মই আইফোনটো তোমাৰ এইটো কিডনি হয় না এটা লোৱা লোৱা ভণ্টি ইউটিউবৰ পৰা নেক্সট মাহত 1 লাখ টকা সোমাব তেতিয়া বিয়াখন পাতিম তেতিয়া আহি গ'লে হ'ল আৰু আজি মানে মেডামৰ অৱস্থা শেষ গৰমত মোৰ লগত ফুৰি ফুৰি বঙাইগাঁৱত আহিছো ন কৰ্তব্যত থাকে কাৰ স্কুলত বহি গৈছো মই স্কুলত বহি গৈছো তোমাক চাই চাই A few moments later. আৰু চাওক বৰ্তমান ক'ত আহিলো দীপামণক লৈ কি কোৱা দীপামণি হা ভাল লাগিছে না ক্ৰিকেট খেলা চাই মোৰো ইচ্ছা গৈ আছে গাইজ যাই ক্ৰিকেট খেলো আৰু ইমান গৰম দি আছে ফেনৰ বতাহটোও মানে গৰম লাগি আছে আৰু আমাক পানী দিলে মিঠাইৰ পেকেটো দিলে খাব কাৰণে কেইছে হো ঠিক হা অ এই যে কভাৰ ই কিমান বগা মই কিমান ক'লা চাওক মই এতিয়া মই তোৰটো আটকাই ৰাখিব পাৰিম কোৱা কি হ'ল 6 মাইল না আউট হ'ল একটাই দিছো ক'ত হৈ আছে খেলাটো কাংতলা লোকেশনটো কৈ দিব সেন্টাৰ কলোনি আৰু কেইদিন হ'ব খেলাটো 7 তাৰিখ মান হ'ব 7 তাৰিখ মান না তো 7 তাৰিখলৈকে খেলা আছে 4 তাৰিখ 4 তাৰিখলৈকে ন এতিয়া জইন কৰিব পাৰিব কোনোবাই যদি খেলিব বিচাৰে টিম বনাই এতিয়া জইনিং ল'ব পাৰিব কিমান টকা জইনিং কি কিমান 2100 আৰু উইনাৰ প্ৰাইজ 22000 কি কয় এইটো সৰি 15000 দিয়ক লোকেশনটো তো দাদাই ক'লে ইয়াতে হৈ আছে খেলাটো আজি কাৰ কাৰ হৈ আছে খেলা আজি হৈ আছে এটা হ'ল দুবাই 11 আৰু এটা দুবাই 11 আৰু জেলকাজা হাতত বহুত সময় কম আজি আমাৰ ছাগল ভাই হাতে অলপ লেট কৰিছে কিয় লেট কৰিছে জানে মানে হাতে ৰাস্তাত এখন ফিল্ড দেখা পাইছিল তাতে খাস খাব ডাংতলা ৰাস্তাবিলাক বহুত বেছি গুচি হয় কি ৰাতি ৰাতি গুগল পেত পেমেন্টটো কৰি দিলে হ'ল না পেমেন্টটো দি দিম মই একচুৱেলি নয়নদাক ফোন কৰিছিলোঁ নয়নদা কৈ আছিল মোক ছাগলদা লেট কৰি আছে নয়নদা কল কৰবা ৰাস্তাত ফিল্ড চাইছে তাতে ঘাস খাইছে ড্ৰোন লৈ আহিছে ভিডিঅ' এডিট কৰি এইটো মন নহয় এইটো বেলেগ আৰু ট্ৰফি চাওক ট্ৰফি এই চাওক দুটা ট্ৰফি আছে দাদা কিহৰ দুটা ট্ৰফি কোনে লৈ যাব আৰু যোনে লৈ যাব আৰু যাৰ কপালত আছে যোনে ভাল খেলিব যে টিমটো মানে উইন হ'ব ভাল পাৰফৰ্মেন্স দিব ইয়ে লৈ যাব পাৰে এ চাওক একদম গোল্ডৰ ট্ৰফি চাইছে কি খবৰ ফোন কৰো যদি 12টা বজাত
আহি পোৱা 0টা বজাত 3টা বজাত কি মানুহটো কি যে হৈছে ইয়াৰ কি যে কম তো বৰ্তমান আমিও যাওঁ ঘৰ বহুত পাৰ্টি কিনি লৈছা তাৰমানে ইউটিউব ইনষ্টাগ্ৰাম কৰি না গৰমত চাইছে গাইছ কলাই হৈ গলো মই ইমান বগা আছো আৰু বৰ্তমান বাপ্পাদাৰ ঘৰলৈ আহিলে বাপ্পাদা আমাক এচি মেকাৰ গুলজাৰ ভাই বৰ্তমান এচি চাই আছে জনাৰ কি টেলেণ্ট নাই কি টেলেণ্ট নাই তোমাৰ কোৱাচোন কি খবৰ বৌদি ভালো ভালো দেও বৌক আপোনালোকক দেখুওৱা নাছিলো বাপ্পাদাকতো দেখাইছো বাৰু ট্ৰিপৰ পৰা অহাৰ পিছত আজি বৌকো দেখাই দিলো মেডাম ফুৰি কেনেকুৱা লাগিল আজি ভাল লাগিল বহুত বেছি ভাল লাগিল একচুৱেলি দীপামণি বাৰু হেডফোনটো চেঞ্জ কৰিব আহিছিলে মোক ফোন কৰিলে আকাশ ক'ত আছা মই ক'লো ঘৰতে আছোঁ আৰু এনেও খেলাৰতে যোৱা কথা আছিল দীপামণিকো মাতিছিল মোকো মাতিছিল তো একেলগে গ'লোঁ আৰু দুইজনে আৰু দীপামণি একচুৱেলি মোৰ ফ্ৰেণ্ডে হয় বাৰু আৰু একো নহয় আৰু আপোনালোকে বেয়া চেয়া নাভাবিব দীপামণি মোৰ একচুৱেলি ফ্ৰেণ্ডে হয় বাৰু কি কোৱা উই আৰ গুড ফ্ৰেণ্ড নট এ বয়ফ্ৰেণ্ড নট এ গাৰ্লফ্ৰেণ্ড উই আৰ গুড ফ্ৰেণ্ড বহুত আগৰ পৰাই চিনাকি হয় বাৰু দীপামণিৰ লগত কিন্তু একচুৱেলি ভিডিঅ' বনাই নাছিলোঁ এনে লগো কম হয় এবছৰ পিছত চাগে আজি লগ পালোঁ না আজি আহিলে দীপামণি কামৰ কাৰণে তাৰ বাবে লগ পালোঁ বাৰু তো এতিয়া দীপামণিও যায় ঘৰ মই যাওঁ ঘৰ আপোনালোকৰ লগত প্ৰেংকে কৰিলোঁ তো দিয়ক গাইছ আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাইছোঁ চি ইউ নেক্সট ভিডিঅ' তো আজিৰ কাৰণে বাই বাই